নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো প্ৰচণ্ড গৰমৰ মাজতে ৰাজ্যবাসীৰ বাবে আহিছে ভাল খবৰ ৰাজ্যত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট দুটা দিনৰ বাবে ৰাজ্যত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট বিগ আপডেট এনি টক্সৰ দৰ্শকৰ বাবে আমি জনাইছো গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত প্ৰচণ্ড গৰমৰ মাজতে ৰাজ্যত জাৰি অৰেঞ্জ এলাৰ্ট राज्यवासी सावधान और सतर्क होवार आह्वान बतर विज्ञान केन्द्र दुटा दिनर बारे एलार्ट जारी करा होइसे राज्य 25 और 26 सेप्टेम्बर प्रचंड बृष्टिपातर सतर्कबाणी बतर विज्ञान केन्द्र जारी करिले जरूरी निर्देशना আমি দেখাইছো বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা যিখন প্ৰকাশ কৰা হৈছে আমি মেপখন দেখাইছো এই মেপখনত 26 আৰু 25 আৰু 26 তাৰিখ দুটা দিনৰ বাবে মেপখনৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছো দুটা দিনৰ বাবে এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ মেপখন আমি দেখাইছো অসমত ইতিমধ্যে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে সময়ছোৱাত অসমত প্ৰচণ্ড বৃষ্টিপাতৰ আশংকা ব্যক্ত কৰা হৈছে প্ৰচণ্ড গৰমে দখিছে ৰাজ্যবাসীক আৰু তাৰ মাজতে ৰাজ্যত প্ৰচণ্ড বৃষ্টিপাতৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে এলাৰ্ট জাৰি কৰা হৈছে অসমত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যত আৰু ৰাজ্যত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে 24 27 তাৰিখে জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট আৰু 25 আৰু 26 তাৰিখে জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট নিশ্চিতভাৱে ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ প্ৰবল বৃষ্টিপাত হ'ব পাৰে সময়ছোৱাত ৰাজ্যত সতৰ্কবাণী জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এই সময়ছোৱাত প্ৰবল বৃষ্টিপাত হ'ব পাৰে ৰাজ্যত এই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্ক হ'বলৈ আহ্বান জনোৱা হৈছে ৰাজ্যবাসীক অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে উজনিৰ পৰা নামনিলৈ জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট 27 তাৰিখৰ দিনটো উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ বাবে জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট একেদৰে 24 তাৰিখ অৰ্থাৎ কাইলৈ আৰু 29 তাৰিখৰ বাবে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যত প্ৰচণ্ড বৰষুণ হ'ব পাৰে ৰাজ্যত অতি প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী জাৰি কৰা হৈছে প্ৰচণ্ড গৰমৰ মাজতে ৰাজ্যবাসীৰ বাবে আহিছে এটা ভাল খবৰ যে ৰাজ্যত এতিয়া অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই কিছু পৰিমাণে হয়তো গৰমৰ পৰা পৰিত্ৰাণ পাব ৰাজ্যবাসীয়ে এই মুহূৰ্তত মেপখন আমি দেখুৱাইছো এইদৰে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী